আমি নৱপ্ৰজন্মই এই শংকৰী সংস্কৃতিটো আগুৱাই নিব লাগিব। এতিয়া যিহেতু বিশ্ব দৰবাৰত আমাৰ শংকৰী সংস্কৃতি বহুত মানে আদৰ পাইছে। এতিয়া প্ৰথমতে ক'বলৈ গ'লে এইখিনি কৰাৰ লগতে মই পঢ়াখিনিও বজাই ৰাখিছিলোঁ। নমস্কাৰ, নিউজ নৰ্থ আছামৰ সংস্কৃতি শীৰ্ষক অনুষ্ঠানৰ অন্য এটি খণ্ডলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। সংস্কৃতি অনুষ্ঠানটোৰ জৰিয়তে আমি শংকৰী সংস্কৃতি তথা অসমীয়া সংস্কৃতিৰ বিষয়ে আমি কিছু আলোকপাত কৰিম আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি যিসকল নৱপ্ৰজন্ম, যিসকলে অসমীয়া সংস্কৃতি তথা শংকৰী সংস্কৃতিৰ প্ৰতি আগ্ৰহী আৰু তেওঁলোকে এই দুই সংস্কৃতি তথা বিভিন্ন থলুৱা সংস্কৃতি চৰ্চা কৰি পেলাই সমাজত এক নিজৰ সুকীয়া পৰিচয় গঢ় দিবলৈ সক্ষম হৈছে, তেনে নৱপ্ৰজন্মক আমাৰ অনুষ্ঠানৰ অতিথি কৰোঁ। আৰু আজি আমি অতিথি কৰিছোঁ এগৰাকী যুৱকক। যুৱকগৰাকীয়ে বৰ্তমান ছয়দুৱাৰ মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ আৰু তেওঁ হৈছে গহপুৰ ধেনুধৰাৰ নিবাসী তথা এগৰাকী সুদক্ষ বায়েম শোভন হাজৰিকাৰ একমাত্ৰ পুত্ৰ কৌশিক হাজৰিকা। তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে তোমাৰ পৰা জানিব বিচাৰিম যে তুমি এই যি শংকৰী সংস্কৃতি, এই শংকৰী সংস্কৃতিৰ প্ৰতি কিয় আগ্ৰহী হ'লা? মই এই শংকৰী সংস্কৃতি মানে মই সৰুৰ পৰাই যিহেতু খোল, ঢোল, নেগেৰা সকলোৰ লগত জড়িত, লগতে দেউতাৰ লগতে মোৰ সকলো ভাওনা বা ৰাস দেউতাৰ লগতে মই যাওঁ, দেউতাৰ লগত থাকোঁ, আগতে শিকোঁ, এতিয়া নিজেও কৰিবলৈ চেষ্টা কৰিছোঁ আগতকে। আমাৰ যিহেতু বিষ্ণুধানৰ গৰাকী জিন প্ৰভুৰ লগতো যাওঁ মই ৰাসত। মই এবাৰ বহুকেইখনো ৰাস কৰিছোঁ তথা আমাৰ গাঁৱৰ ভাওনা কৰিছোঁ। তাৰপিছত আপোনাৰ দিহানামৰ অনুষ্ঠান সেইবিলাকতো মই আগ্ৰহী, মানে যাওঁ আৰু। তুমি তোমাৰ কিমান বয়সৰ পৰা তুমি হাতত খোল তুলি লৈছিলা? মই ক্লাছ 4 মানৰ পৰাই মানে মই এই খোল, ঢোল, নেগেৰা এইবিলাকৰ লগত জড়িত মানে। যিহেতু তোমাৰ পিতৃ এগৰাকী সুদক্ষ গায়ন আৰু সেই সূত্ৰে তুমি এই যি শংকৰী সংস্কৃতিৰ প্ৰতি আগ্ৰহী হোৱাটো স্বাভাৱিক, কিন্তু মই এটা কথা জানিব বিচাৰিম যে এই যে তুমি আজি গায়ন বায়ন বা তুমি নাগাৰা নাম পৰিৱেশনৰ যি নাগাৰা বাদন কৰিব পাৰা, তাৰ তোমাৰ প্ৰথম গুৰু তুমি নিজৰ পিতৃক ক'বনে আৰু কোনোবা তেনেকৈ গুৰু আছে? গুৰু তেনেকা গুৰু বুলিবলৈ মোৰ পিতৃয়ে আছে। পিতৃৰ লগতে মই সকলো কাম কৰোঁ। পিতৃয়ে আমাৰ কমেও 45-50টামান ল'ৰা মানে এনেকে গায়ন বায়ন নেগেৰা নাম এনেকে আমাক শিকাইছে। তুমি যিহেতু খোল বাদন শিকিছিলা, মই প্ৰথমতে তোমাৰ পৰা খোল বাদন তোমালোকে প্ৰথম যিটো চেও শিকিছিলা তাৰ অকণমান আমি দৰ্শকক আগবঢ়াব বিচাৰিম। ঠিক আছে, মই বজাই দিছোঁ। যিহেতু খোল বাদনৰ বিভিন্ন ঘাট থাকে, গতিকে তুমি এতিয়ালৈকে কি কি ঘাট আয়ত্ত কৰিবলৈ সক্ষম হৈছা? মই বহুতো ঘাট আয়ত্ত কৰিছোঁ, কিছুমান কৰি আছোঁ ঘৰতে নিজে, লগতে দুই এটা ভালকে পাৰিছোঁ আৰু। মই আমাৰ একতালত সিন্ধুৰা তালখন বজাই দিবলৈ চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব।
তুমি যিহেতু গায়ন বায়নৰ বিভিন্ন ঘাটৰ লগতে তুমি নিজে কৈছা যে তুমি ৰাস আৰু ভাওনাৰো তুমি তাত গায়ন বায়নৰ লগত জড়িত আছা, গতিকে ৰাস আৰু ভাওনাৰ ক্ষেত্ৰত জড়িত তুমি প্ৰথমতে ৰাসৰ চেও শিকিছিলা নে প্ৰথমতে ভাওনাৰ চেও শিকিছিলা, নে দুইটা চেও একে হয়? দুইটা চেও একে নহয়, ভাওনাৰো কিছুমান প্ৰৱেশ বেলেগ বেলেগ, ৰাসৰো কিছুমান প্ৰৱেশ বেলেগ বেলেগ। ৰাসৰ চেও ভাওনাৰ চেও মানে ধৰি লওক আপুনি কৃষ্ণ চেওটো ভাওনাৰ চেওৰ লগত নিমিলে, আৰু ৰাসৰ যোনটো চেও সেইটো ভাওনাৰ লগত নিমিলে। মানে তেনেকেই মানে দুইটা মিলাই মিলি বজাবলগীয়া হয়, কিছুমান মিলে কিছুমান নিমিলে। ভাওনাৰ ক্ষেত্ৰত যিহেতু দোহাৰৰ কথা আহে, দোহাৰৰ চেও অকণমান আমাক শুনাব পাৰিবা নেকি? মই দৈত্যৰ চেওখনকে বজাই শুনাইছো দোহাৰত। যিহেতু বৰ্তমান পবিত্ৰ ভাদ মাহ, গতিকে ভাদ মাহ বুলি ক'লে দিহানামৰ কথা আহে আৰু বৰগীতৰ কথা আহে। তোমাৰ খোলত আমি বৰগীতৰ অকণমান কিয়দাংশ আমাৰ দৰ্শকক আগবঢ়াব বিচাৰিছো। ঠিক আছে। হয়, ধন্যবাদ জনালো। এইখিনিতে মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিম, যিহেতু তুমি বহুত কম বয়সৰ পৰা এই শংকৰী সংস্কৃতিৰ প্ৰতি আগ্ৰহী বা তুমি চৰ্চা অব্যাহত ৰাখিছা, আৰু তাৰ সমান্তৰালভাৱে তুমি এগৰাকী মেধাৱী ছাত্ৰও। গতিকে এই শংকৰী সংস্কৃতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বা সেয়া সংগত কৰাৰ লগতে তোমাৰ অধ্যয়নৰ যি তুমি ধাৰা, সেয়া কেনেদৰে তুমি অব্যাহত ৰাখিছিলা? এতিয়া প্ৰথমতে ক'বলৈ গ'লে এইখিনি কৰাৰ লগতে মই পঢ়াখিনিও বজাই ৰাখিছিলো। পঢ়াৰ আমাৰ কলেজৰ পৰা আহি ৰাতি অধ্যয়ন কৰিছিলো, তাৰ মাজতো মই প্ৰেক্টিচো কৰি থাকো খোল ঢোল নেগেৰাই। পঢ়াৰ লগতে খোল ঢোলৰ লগত কষ্টও কৰো, পঢ়াৰ টিউচনো কৰিছিলো আগতে। মানে আপোনাৰ এই
ফাৰ্ষ্ট এই হাই ছেকেণ্ডেৰী সময়ত টিউশ্যন কৰোঁ, তাৰপিছত টিউশ্যন কৰি মেলি আহি মানে বনাইছোঁ। তুমি এতিয়ালৈকে যিহেতু বহু ঘাট শিকিলা, আৰু মই তোমাৰ পৰা জানিব বিচাৰিম যে গায়ন বায়নত খোল বজোৱা বা ৰাস ভাওনাত খোল বজোৱা, এই তিনিওটাৰ ভিতৰত কোনটো বেছি কঠিন তোমাৰ দৃষ্টিত? গায়ন বায়ন মানে এইটো বজোৱা বুলি ক'লে মানে আপোনাৰ ৰাসত বেছি কঠিন। ৰাসত একেৰাহে আপোনাৰ খোল বজাই থাকিব লাগিব, নন ষ্টপ, ৰখিব নোৱাৰি। গায়ন বায়নত বজাবলৈ গায়ন বায়নটো কঠিন, গায়ন বায়নত মানে অকণমান হ'লেও ৰেষ্ট পায়, কিন্তু ৰাসত মানে ৰেষ্টটো নাপায়, একেৰাহে বজাই থাকিব লাগিব। মোৰ নিজৰে অভিজ্ঞতা হৈছে, হাত মানে পুৰা হেৰি হৈ যায়। গহপুৰৰ বিভিন্ন ঠাইৰ লগতে তুমি আৰু ক'ত ক'ত খোল বাদক হিচাপে তোমাৰ এই কলা দেখুৱাবলৈ সক্ষম হৈছা? মই আমাৰ গহপুৰৰ মাজমজিয়াত, তাৰপিছত এইফালে ধনদি, তাৰপিছত এইফালে মাগনি, এইফালে আপোনাৰ ডুবিয়া, তাত মই ৰাস কৰিবলৈ গৈছোঁ আমাৰ জিন প্ৰভুৰ লগত। এতিয়া তুমি ৰাসৰ কথা যিহেতু ক'লা, ৰাসৰ এটা চেও যদি তোমাৰ নিজৰ ইচ্ছামতে অকণমান আমাৰ দৰ্শকসকলক আগবঢ়াও নে? যিহেতু তুমি বৰ্তমান স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ, তাৰ মাজতে তুমি এই খোল বাদনো তুমি বজাই আছা, আৰু তোমাৰ খোল বাদনত যথেষ্ট ৰাইজে তোমাক সমাদৃত কৰিছে। গতিকে আমি জানিব বিচাৰিম যে এগৰাকী ছাত্ৰ হিচাপে এই যে তুমি বিভিন্ন ঠাইত গৈ পেলাই খোল পৰিৱেশন কৰা, তোমাৰ নিজৰ কেনেকুৱা অনুভৱ হয়? বহুত খুব আনন্দিত হওঁ মই যেতিয়া ৰাইজৰ মাজত মই ওলাই যাবলৈ পাওঁ, ৰাইজেও আঁকোৱালি লয়। বহুত ঠাইত মই প্ৰগ্ৰেম কৰিছোঁ, ৰাইজেও ভাল পাইছে। আমাৰ কলেজতো আপোনাৰ প্ৰগ্ৰেম কৰিছিলোঁ, কলেজত মই ফ্ৰেছাৰ্ছৰ দিনাখন খোল বজাইছিলোঁ, মিষ্টাৰ ফ্ৰেছাৰ্ছ পাবলৈ সক্ষম হৈছোঁ। তাৰ বাদে তুমি এই খোল বাদন কৰি ক'ৰবাত কিবা বিশেষভাৱে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিলা নেকি? স্বীকৃতি আমাৰ গাঁৱত স্বীকৃতি লাভ কৰিছোঁ, তাৰপিছত আপোনাৰ আমাৰ গহপুৰ টাউনতো পাইছোঁ মই। তোমাৰ এই খোল বাদনক লৈ ভৱিষ্যতৰ পৰিকল্পনা কি আছে? ভৱিষ্যতে এজন ভাল খোল বাদক হিচাপে, এজন ভাল নাগৰিক হিচাপে মই হ'ব বিচাৰোঁ। যিহেতু তুমি অধ্যয়ন কৰি আছা, গতিকে খোল বাদনটো তোমাৰ এটা একাষৰীয়াকৈ তুমি এগৰাকী খোল বাদকটো তুমি হবাই, তাৰ বাহিৰে তোমাৰ নিজৰ ভৱিষ্যত জীৱনৰ পৰিকল্পনা কি আছে? ভৱিষ্যত জীৱনৰ এজন ভাল সুনাগৰিক হিচাপে মই গঢ় দিব বিচাৰোঁ। খোল বাদনৰ লগতে মই পঢ়িও আছোঁ, ভালকে পঢ়ি যাম বুলিও আশা কৰিছোঁ। এইখিনিতে তোমাৰ পৰা আমি ভাওনাৰ চেও এটা আমি দৰ্শকসকলক আগবঢ়াব বিচাৰিম। তুমি যিহেতু খোল, নাগাৰা আৰু ঢোল বাদন তুমি কৰা, প্ৰথম তুমি খোল বাদনে শিকিছিলা সম্ভৱতঃ। গতিকে আমি এতিয়া ঢোল বাদন কৰিবলৈ, যিহেতু ঢোল বাদন কৰা এতিয়া বৰ্তমান পৰিৱেশ নাই, আৰু বিশেষকে এতিয়া পবিত্ৰ ভাদ মাহ, গতিকে নাগাৰাৰ কথা আহে। আমি তোমাৰ পৰা অকণমান নাগাৰাৰ বিষয়ে জানিব বিচাৰিম যে নাগাৰা তুমি কাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিলা? নাগাৰা মই ঘৰতে প্ৰশিক্ষণ কৰিছিলোঁ, আমাৰ দেউতাই শিকাইছিলে। দেউতাৰ পৰা বহুত দিন শিকি এতিয়া অলপ পাৰিছোঁগে আৰু মই। আমি নাগাৰা অকণমান তোমাৰ পৰা আমি দৰ্শকক আগবঢ়াব বিচাৰিম।
নাগাৰা বাদন আৰু খোল বাদনৰ মাজত তোমাৰ নিজৰ দৃষ্টিভংগীত কঠিন হয় বা কোনটো সহজ হয়? সহজ বুলি ক'বলৈ গ'লে নাগাৰাটো সহজ, খোলটো সহজ, কিন্তু মই মানে এতিয়া বজাই খোলটো সহজ পাইছো নাগাৰাতকে। নাগাৰাত যিহেতু তুমি এতিয়া যিটো চেও পৰিৱেশন কৰিলা, এইটো কি চেও বুলি কয়? এইটো খৰচেও বুলি কয়। আৰু ইয়াৰ বাদে কি কি চেও থাকে নাগাৰাত? প্ৰথম এক চাপৰি এটা চেও আছে। অকমান আগবঢ়াই দিবা নেকি? এগৰাকী যুৱ প্ৰজন্মৰ তুমি শংকৰী সংস্কৃতিৰ চৰ্চাকাৰী হিচাপে বৰ্তমান যিসকল কণ কণ শিশুৱে এই শংকৰী বাদ্যসমূহ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়িব বিচাৰে, তেওঁলোকক তুমি কি আহ্বান জনাবা? যিহেতু শংকৰী সংস্কৃতি আমাৰ অসমৰ এটা গুৰুত্বপূৰ্ণ বিষয়, আমি নৱপ্ৰজন্মই এই শংকৰী সংস্কৃতিটো আগুৱাই নিব লাগিব। এতিয়া যিহেতু বিশ্ব দৰবাৰত আমাৰ শংকৰী সংস্কৃতি বহুত মানে আদৰ পাইছে, সেয়ে মই এটাই ক'ব বিচাৰোঁ, এই খোল, ঢোল, নেগেৰা আজি সকলো শিকি যেন ভাল মানুহ হোৱাটো মই বিচাৰোঁ। হয়, ধন্যবাদ জনালোঁ। তোমাৰ যি এই যাত্ৰা, সেই যাত্ৰা অব্যাহত থাকক। আৰু আমি আজি অনুষ্ঠানটোত বিশেষ তেওঁক আমি সময় লোৱা নাই, কাৰণ তেওঁৰ যথেষ্ট কাম আছে। আমি পৰৱৰ্তী সময়ত তেখেতক লৈ আকৌ এটা অনুষ্ঠান আগবঢ়াম, যিটোত আমি তেখেতৰ পৰা ঢোল, খোল আৰু নাগাৰা তিনিওবিধ বাদ্যৰ সৈতে আমি আপোনালোকৰ ওচৰলৈ পুনৰ আহিম। বৰ্তমান অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।